আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 188খন চেক 188 গৰাকী ৰোগীৰ যি চেক এই চেক আজি মোৰ বাগঘৰ চোতালত মই আজি বিতৰণ কৰিলোঁ। গতিকে আৰু বহুতো আছে, কিন্তু বহুতো লোকে মোক তেনেধৰণে আবেদন নিবেদন কৰিছিল আৰু এইখিনি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ কাৰণে মুখ্যমন্ত্ৰীক মই অৱগত কৰিছিলোঁ। মই সেই আবেদন পত্ৰ মই দাখিল কৰিছিলোঁ আৰু সেয়েহে মুখ্যমন্ত্ৰীয়ে আজি মোক 188খন চেক তেওঁ নিজ হাতৰ চহীয়ে আজি মোক দি পঠাইছিল। আজি সেইসকল ৰোগীক মই আজি সেই চেক প্ৰদান কৰিলোঁ। কিন্তু আৰু কমেও আৰু 400 ওপৰত আমি তেনেধৰণে চেক পাম এই বছৰ, যিহেতু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমাক এই বছৰটো 1 কোটি টকা দিছে। গতিকে প্ৰত্যেককে 8,000 পৰা 25,000 টকাৰ ভিতৰত বেমাৰৰ অনুপাতে তেনেধৰণে আমাক দিছে, তেনেধৰণে চেক দিছে, আবণ্টন দিছে, পইচাটো দিছে। তেনেধৰণে আমি আজি সেই চেকসমূহ বিতৰণ কৰিছোঁ আৰু ভৱিষ্যতেও এই বছৰটোত আমি আৰু 400ৰো অধিক আমি চেক দিবলৈ সক্ষম হ'ম। বড়ো গাঁৱৰ ৰিপুফুকন আমাৰ সভানেত্ৰী মহোদয়া আছে আৰু আমাৰ পৌৰপতি তেনেকুৱা কোন আছে, তেনেকুৱা টাইটেলৰ অনুৰোধ জনাইছোঁ। তাৰপিছতে আহিব পৰে আমাৰ তাৰপিছত প্ৰদান কৰিব কাৰণে দিব্যজ্যোতি লাহন বাইদেউ চেকখন দিবৰ কাৰণে প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে বেলেগ এটা কাৰ্যসূচীলৈ যিহেতু অগ্ৰসৰ হ'ব বিচাৰিছে, আমি মাতিছোঁ সুমন বসুমতাৰী তিয়কহাবি গাঁও ভক্তি নাফক্তি কলেজ সোনা আহিছে নেকি? কলেজ শুভৰাম বৰুৱা জিলা পৰিষদৰ সদস্য জয়ন্ত শৰ্মা আহিছে নেকি? আছে তেখেতক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আহিব বালিকা গগৈ, বালিকা সৰুপথাৰ গাঁৱৰ তেখেতক আমি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি ৰংচুৱাল চাংমাই গাঁও, ইয়াৰ পিছতে আহিব তিলোত্তমা কোঁৱৰ।